হাই গাইজ, আজি আকৌ আহিলোঁ বগামাটিলৈ বুলি। বৰ্তমান আছোঁ মই বগামাটি গেটত। বলক এতিয়া ভিডিঅ'টোৰ আগলৈ বুলি যাওঁ। গাইজ ইয়াতে দেখি আছে চেকিং কেনেকৈ কৰি আছে। মাদক দ্ৰব্য কমপ্লিট বন্ধ, সাউণ্ড চিষ্টেম কমপ্লিট বন্ধ কৰি দিছে। যদিহে বগামাটিলৈ পিকনিক খাবলৈ বুলি আহিম বুলি ভাবিছে তেনেহ'লে সাউণ্ড চিষ্টেম তাৰপিছত সুৰাৰ পৰা বিৰত থকাই ভাল বুলি মই জনাওঁ। ইয়াত দেখা পাইছে গেট পাছ লৈ আছে। এতিয়া ইয়াতে আছাম পুলিচ আৰু আছাম ফৰেষ্ট গাৰ্ডে কমপ্লিট ইয়াতে চেকিঙৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কামবোৰ চাই আছে। DC SDC সকলোবোৰ আহি গৈছে গাইজ, দেখিবলৈ পাইছে। সাউণ্ড চিষ্টেম কমপ্লিট বন্ধ। গাইজ কমেণ্ট কৰি জনাব পাৰে এইবোৰ বন্ধ কৰি ভাল কৰিছে নে বেয়া কৰিছে। মোৰ ফালৰ পৰা ক'ব গ'লে খুবেই ভাল কাম কৰিছে, খুব ধুনীয়া এটা পদক্ষেপ। গাইজ এতিয়া বগামাটিৰ পিকনিক প্লেচলৈ বুলি গৈ আছোঁ আমি এতিয়া, আৰু খন্তেক সময়ৰ পিছতে আমি পিকনিক প্লেচ পাই যাম। ইমান পানী মাৰি থকাৰ পিছতো গাইজ চোৱা ৰাস্তা কেনেকুৱা হৈ গৈছে, ধূলাই ধূলা ধূলাই ধূলা। পানী মাৰাৰ লগে লগে ৰাস্তা শুকাই যায়, বালা মাটি যে গাইজ। আমি এতিয়া গৈ আছোঁ গাইজ। গাইজ এতিয়া আমি কিবা এটা খাই লওঁ, আৰু ৰুটি আৰু গাহৰি মাংস খাই দিম গাইজ এতিয়া। তাৰপিছত আকৌ আগলৈ যাম ভিডিঅ'টোৰ। এয়া দেখিছে গাইজ মাটি কঁঠাল অৰ্থাৎ আনাৰস, আমি কথিত ভাষাত কওঁ এয়া পানী পুৰি, কমলা টেঙা, বগৰী আৰু বিভিন্ন ধৰণৰ দোকানবোৰ গাইজ দেখিবলৈ পাইছে, মণিহাৰীৰ পৰা আদি কৰি। কেনে লাগিছে গাইজ এইবোৰ চাই? এয়া মুনুহঁতে বগৰী বেচি আছে। ঘোঁৰা উঠিবা নেকি গাইজ? ছিংগল আছে ঘোঁৰাটো। ইয়াত হাতী প্ৰায় দেখা পোৱা যায়। 4টা বজাৰ পিছত আৰু ইয়াত থাকিব নিদিয়ে গাইজ। এয়া দেখিছে ৰপৱেৰে কেনেকৈ আহি আছে ওপৰেৰে। উঠিব মন যায়নে গাইজ? যদি যায় ইয়ালৈ আহি যাব। এয়া হৈছে আমাৰ বগামাটি, প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ এয়া বগামাটি। কি মনোমোহা দৃশ্য, য'ত আমাৰ ইয়ালৈ বহুত দূৰ দূৰণিৰ পৰা পিকনিক খাবলৈ বুলি, বনভোজ খাবলৈ বুলি আমাৰ ইয়ালৈ আহে। তাক লৈ আমি বহুত গৌৰৱ কৰোঁ। এয়া চাই লোৱা গাইজ, ঘোঁৰা ধুনীয়াকৈ ফটো উঠাই আছে। ইয়াতে টয়লেটৰ পৰা আদি কৰি সকলোবোৰ সুবিধা দিয়া হৈছে গাইজ। ডাষ্টবিন, বস্তুবোৰ যাতে কোনো বেয়া বস্তুবোৰ য'তে ত'তে নেপেলায়। এইটো হৈছে গাইজ পাৰ্থ মন্দিৰ। গাইজ চাই লোৱা সকলোকে সতৰ্ক কৰি জনাই দিছে যে
NRLM তৰফৰ পৰা আমাৰ বাক্সা জিলাৰ প্ৰশাসন বিভাগৰ পৰা যিটো নিৰ্দেশনা মৰ্মে বগামাটি বনবস্তলীত কেইটামান SOP দিয়া হৈছে সেই SOPক লৈ আপোনালোকক আমি বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছো যে বগামাটি বনবস্তলীত বনভোজ খোৱাৰ সময় ৰাতিপুৱা 9টা বজাৰ পৰা আবেলি 4টা বজালৈকে সীমা বান্ধি দিয়া হৈছে সেয়া আপোনালোকক সময় লক্ষ্য ৰখাৰ কাৰণে অনুৰোধ জনাইছো লগতে বনভোজকাৰীত কোনো ধৰণৰ আপোনালোকে প্লাষ্টিক য'তে ত'তে নেপেলাব প্লাষ্টিক ব্যৱহাৰ কৰাৰ বন্ধ কৰি দিয়া হৈছে লগতে সুৰাপান কৰাৰ পৰা আঁতৰি থাকিব লাগিব কিয়নো সুৰাপান বিক্ৰী আৰু খোৱা বন্ধ কৰি দিয়া হৈছে লগতে কোনো ধৰণৰ ভাইব্ৰেশ্যন সাউণ্ড ভাইব্ৰেশ্যন আপোনালোকে কৰিব নোৱাৰিব বগামাটি বনবস্তলীত আপোনালোকে কোনো ধৰণৰ সাউণ্ড পলিউশ্যন কৰিব নোৱাৰিব সেয়ে আপোনালোকক আমি জিলা প্ৰশাসন বিভাগৰ পৰা আৰু আমাৰ সোসাইটিৰ পৰা আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো চৰ্দাৰ বগামাটি বনবস্তলীত বনভোজ খাবলৈ অহা সকলো বনভোজকাৰীক আমি শ্ৰদ্ধাৰে আহ্বান জনাইছো যাতে নেকি আমাৰ তামোলপুৰ জিলা প্ৰশাসন বিভাগৰ যিখিনি নিয়মাৱলী আপোনালোক দিয়া হৈছে সেই নিয়মাৱলী আপোনালোকক পালন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছো ধন্যবাদ গাইজ নিয়মাৱলী শুনি নিশ্চয় গম পালে মই আগতেও কৈছোঁ ইয়া হৈছে প্লাষ্টিক বৰ্জন এৰিয়া এলকহল ফ্ৰী জোন ইয়াৰ দেখিবলৈ পাইছে গাইজ আজিলৈ ইমানতে পিছত আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ